নমস্কাৰ বন্ধুসকল, এছকে ফাৰ্মিঙলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি মোৰ 2 নম্বৰ ফাৰ্মখনত পোৱালি সোমাব 20 তাৰিখে। তাকে আমি কাম অলপ কৰি আছোঁ। পোৱালি অহাৰ আগতে যিখিনি বস্তু দৰকাৰ সকলোখিনি মেজাৰমেণ্ট কৰি আছোঁ। এতিয়া ভাবিলোঁ আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। এতিয়া আহকচোন আমি কেনেকৈ ফিটিং কৰিছোঁ তাকে এবাৰ চাওঁ। চাওক আমি কেনেকৈ ফিটিং কৰিছোঁ। বৰ্তমান আমি এইবিলাক কফ কাট ডিংকাৰ ফিটিং কৰিছোঁ। এনেকৈ লগাই দিছোঁ। ইয়াত কাগজ পৰা হ'ব। কাগজ পৰাৰ পিছত পোৱালি ৰাখিম 3 দিনৰ কাৰণে কাগজৰ ওপৰত। এই কফ ডিংকাৰ, নিপুল, অটো ডিংকাৰ, এই তিনিটাতকৈ কোনটো ভাল আপোনালোকে জনাব। এইটো কফ কাপটোৰ লগত আৰু এটা কাপ পায়। এইটো মোটামুটি ½ লিটাৰ। এইপিনে চব ৰেডি কৰি ক্লিয়াৰ কৰি চাফা কৰি ৰাখিছোঁ। বৰ্তমান পোৱালি এখন চাঙতে ল'ম, 2টা ঘৰ বনাই। এইপিনে চিষ্টেমটো মোৰ আৰু অলপ বেলেগ। 2 ঠাইত চিষ্টেম বনাইছিলোঁ। চাব, বন্ধুসকল, নিপুল ডিংকাৰ, নিপুল হওক বা কফ কাপ হওক, এই বস্তুকেইটা লগাবলৈ ফিটিং কৰিবলৈ তেনেই সহজ। মই বাৰু আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম কেনেকৈ ফিটিং কৰে। এভৰিথিং A to Z ক্লিয়াৰ দেখাম। নিপুল হওক বা কফ ডিংকাৰ হওক বা অটো ডিংকাৰ হওক, কেনেকৈ ফিটিং কৰে মই তাক দেখাম। তো ঠিক আছে বন্ধুসকল, পোৱালি অহাৰ দিনাখন আকৌ লগ পাম। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই।